নমস্কাৰ স্বাগতম গাঁও চহৰ জিলাৰ খবৰ আল কায়দাৰ সম্পৰ্ক থকা সংগঠনৰ পৰা ধন আহে ইউএছটিএমলৈ সন্ত্ৰাসবাদী সমৰ্থিত সংগঠনৰ পৰা মহবুবুল হকলৈ ধন সৰবৰাহ হয় ইউএছটিএমক অসামাজিক কাৰ্যকলাপৰ ঘাটি আখ্যা মুখ্যমন্ত্ৰীৰ মহবুবুল হকৰ ইউএছটিএমত নপঢ়িবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ অসমৰ সনাতনী সমাজক ইউএছটিএমত নপঢ়িবলৈ আহ্বান 3 পৰা 4 বছৰ পঢ়া চাৰ্টিফিকেট কামত নহা হৈ যাব পাৰে অসমৰ সনাতনী সমাজক আহ্বান জনাম যে আপোনালোকে ইউএছটিএমত নপঢ়িব কেতিয়াবা গোটেই 3-4 বছৰৰ পঢ়া চাৰ্টিফিকেট একেলগে কেতিয়াবা নোহোৱা হৈ যাব মহবুবুল হকৰ টকাৰ যিটো আমদানি সেই টকাৰ আমদানিও আল কায়দাৰ লগত জড়িত সংগঠন এটাৰ প্ৰায় প্ৰথম হৈছিল তাৰ সম্পূৰ্ণ তথ্য আমাৰ লগত আছে আৰু সেই কাৰণে মই কৈ আছো যে ইউএছটিএমক পেট্ৰনাইজ কৰাটো আমি বাদ দিব লাগে আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী সন্দৰ্ভত মুখ্যমন্ত্ৰী কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাবে আবেদন কৰা অধিকাংশ মিয়া ৰাজীৱ ভৱনত মিয়াৰ উজান উঠিছে মিয়া উঠি আহি ৰাজীৱ ভৱনত টিকটৰ আবেদন কৰিছে টিকটৰ আবেদন কৰা 750 গৰাকীৰ ছয় হৈছে মিয়া ৰঙিয়াত কংগ্ৰেছৰ সভা নহয় ইষ্টেমাহে হৈছে বিৰোধী একগোট নহলে মিয়া সমাজে একগোট কৰিব ধৰ্ম সংস্কৃতি ঐতিহ্যৰ বাবে কংগ্ৰেছ হৈ পৰিছে প্ৰত্যাহ্বান কংগ্ৰেছক পৰাস্ত হ'ব সিমানেই দেশ জাতি সুৰক্ষিত হ'ব 750 কংগ্ৰেছৰ আবেদন আহিছে কংগ্ৰেছে কলে আমাৰ ৰেকৰ্ড আবেদন আহিছে কিন্তু লগত নকলে যে ৰেকৰ্ড মিয়াৰ আবেদন আহিছে 750 গৰাকীয়ে মিয়া টিকট বিচাৰা কিন্তু আমাৰ দুই এজনে প্ৰচাৰ কৰি দিলে যে এবাৰ কংগ্ৰেছত অভিলেখ সংখ্যক প্ৰাৰ্থী আহিছে প্ৰাৰ্থী আহিলে নহব প্ৰাৰ্থী ক'ৰ পৰা আহিছে প্ৰাৰ্থী অকল মিয়া সকলৰ পৰা আহিছে 120খন নে 130খন আমাৰ হিন্দু মানুহৰ বাকি গোটেইবিলাক মিয়াৰ আবেদন তাৰমানে মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত মুছলমানৰ কোনো ভয় নাই ভাৰতবৰ্ষত এদিন মিয়া শাসনত বহিব বুলি বদৰুদ্দিন আজমলৰ মন্তব্য আজমলৰ মতে মুছলমানে এটাও ভোট বিজেপিৰ পক্ষ দিব নালাগে বিজেপিক এটা ভোট দিয়াটো ইছলামৰ বাবে দুৰ্ভাগ্য ৰাইজৰ দল আৰু কংগ্ৰেছে বিজেপিক ৱাক অভাৰ দিছে বিজেপিয়ে সংখ্যালঘু এলেকা কংগ্ৰেছক এৰি দিছে কংগ্ৰেছে উজনিৰ হিন্দু সমষ্টিসমূহ বিজেপিক এৰি দিয়াৰ অভিযোগ আজমলৰ মিয়াক উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদৰ জৰিয়তে কংগ্ৰেছে সংখ্যালঘুৰ সমৰ্থন লোৱাৰ চেষ্টা কৰিছে কংগ্ৰেছে সংখ্যালঘুক লৈ লেতেৰা ৰাজনীতি কৰাৰ অভিযোগ বদৰুদ্দিন আজমলৰ ৰাইজৰ দলে দেখিছে মিয়াৰ এৰিয়াত গেলেই ভোট পাম মতলব ৱাক অভাৰ দি আছে সকলে উইথ প্লানিং গৌৰৱ গগৈও প্লানিংৰ সাথে মুখ্যমন্ত্ৰীক ৱাক অভাৰ দি আছে আমি তো বদনাম মুছলমান মাইনৰিটিৰ কাৰণে আমাৰ পাৰ্টি মাইনৰিটি পাৰ্টি আছে আমি কোৱা নাই কেতিয়াবা এতিয়া সবে আমাৰ ইয়াতে এই খামৰা খামৰি কৰিব লাগিব যিমান বেছি মাইনৰিটি এৰিয়াত উচ্ছেদ হ'ব মানুহবিলাক ক'ত যাব কংগ্ৰেছত যাব আৰু কংগ্ৰেছ মেজৰিটি এৰিয়াত নাযায় শিৱসাগৰত নাযায় গোলাঘাট নাযায় ডিব্ৰুগড় নাযায় এইসব এৰিয়াত নাযায় টি গাৰ্ডেন এৰিয়াত নাযায় এইটো এৰিয়া সাৰি দিছে বিজেপিৰ কাৰণে আর बीजेपी माइनॉरिटी एरिया से कांग्रेस कारण मुस्लिम पूरे इंडिया में जितना पहले कभी भी नहीं था सेफ है मुसलमान को कोई डरने की बात नहीं मुसलमान के लिए हमारे देश के सारे हिंदू भाई खड़े एक हेमंत विश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है डर्टी गेम कांग्रेस डर्टी गेम खेलिए माइनॉरिटी माइनॉरिटी बुड़बक बनाइए निजर एरियात ना जाए टी गार्डन ना जाए तरुण गगৈ ভোট কোনটো আছে টি গার্ডেন আগে একটা কথা আলি আর কুলি তো কুলি এতিয়া ক'ত গ'ল কংগ্রেসের ভোট নাই खाली अली लोग जिक्र पारिब अंडरस्टैंडिंग है और ये मैं खुल के बोल रहा हूँ इसीलिए कि वो बीजेपी को वापस लाना किमान सीट पाबो एडीएफे एबार 26 নির্বাচনে আমি বেশ মই জায়গা কই আছো तो सभी मुसलमान बदनसीब है मुसलमान यूडीएफ को भी देगा मुसलमान कांग्रेस को भी देगा मुसलमान राजद दल को भी देगा मुसलमान लुरिन ज्योति को भी लेगा इसलिए मुसलमान का 5 भाग में टुकड़ा होगा मुसलमान खत्म हो जाएगा और बीजेपी फिर वापस कांग्रेस ला रही है
অসমত কেৱল মিয়াকহে উচ্ছেদ কৰা হয় অসমত অসমীয়াৰ উচ্ছেদ নহয় গুৱাহাটীৰ পাহাৰত মিয়া থাকিলে উচ্ছেদ হ'বই নৱগ্ৰহ নুনমাটি কোনো পাহাৰতে উচ্ছেদ চলা নাই গুৱাহাটীত উচ্ছেদ সন্দৰ্ভত একাংশই অপপ্ৰচাৰ চলাইছে এয়া মুখ্যমন্ত্ৰী আজি প্ৰতিক্ৰিয়া আগবঢ়ায় তো এটা মিছা প্ৰচাৰ এটা সবেই চলাই আছে যেটা ইলেকশ্যনৰ দিনাখনলৈ এটাও উচ্ছেদ নহব উচ্ছেদ খালি মিয়াৰে হয় অসমত অসমীয়াৰ কেনেকে উচ্ছেদ হ'ব গতিকে এইটো যে এটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিছন চেনেলে প্ৰচাৰ কৰি আছে যেটা ইলেকশ্যনৰ দিনাখন এটা উচ্ছেদ নহব পাহাৰৰ মানুহখিনিয়ে নকব জানো আমাক ইমান টেনচন ইমান চিন্তাত অকল মিডিয়া কেইটাই পেলুৱালে বুলি ভাবিব নাই কওকচোন এখন নটিচ আছে নেকি নটিচ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নটিচ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নটিচ নহয় এইটো এটা অসত্য কথা প্ৰচাৰ কৰি আছে কেইদিনমানৰ পৰা এনেকে ভোট পায় নেকি কোন পাহাৰত এতিয়া এভিকশ্যন হ'ল কওকচোন মইতো আজি সৰ্বানন্দ সোণোৱাল আৰু মোৰ কিমান দিন হৈ গ'ল 9 বছৰ 10 মাহ হৈ গ'ল 9 বছৰ 10 মাহত গুৱাহাটী নৱগ্ৰহ নুনমাটি কোনটো পাহাৰত এভিকশ্যন হ'ল ৰাইজ শংকিত আপোনালোকে কৰিছে আপোনালোকে আজি কথাটো ক্ষমা খুজিব লাগে নাই অপপ্ৰচাৰ কোনে কৰি আছে মিডিয়াই আপোনালোকে কৰে আপোনালোকে প্ৰশ্ন সোধে অপপ্ৰচাৰটো মই এটা পাৰ্টিকুলাৰ চেনেলত দেখিছো নতুনকৈ যোগদান কৰা সকলে নাপাব টিকট নিৰ্বাচনলৈ মাত্ৰ 2 মাহহে আছে নিৰ্বাচনৰ আগলৈকে যোগদান চলি আছে বিজেপিত প্ৰায় প্ৰতিদিনে যোগদান চলি থাকে যোৱাকালিওতো বহুত কেইজনে যোগদান কৰিলে আমাৰ ইয়াত যোগদানটো হৈ থাকে কিন্তু নতুনকৈ যোগদান কৰা কাকো এই মুহূৰ্তত টিকেটৰ কাৰণে আমি ভাবিব নোৱাৰো কাৰণ 2 মাহ আছে বা 1 মাহে আছে গতিকে যোগদানটো ইলেকশ্যনৰ আগলৈকে চলি থাকে সকলো পাৰ্টিত আমি আৰু ধৰক 2জন মানুহ যোগদান কৰিলে তেওঁলোকক দিল্লীত লৈ গ'লো এইবিলাক আমি নকৰো আমাৰ যোগদান দিলীপ শইকীয়াৰ হাততে হৈ থাকে আৰু প্ৰত্যেক দিনাই প্ৰায় হৈ থাকে ছাব্বিছৰ নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ নতুন ৰণনীতি ডিজিটেলি জোৰদাৰ প্ৰচাৰ চলাব ৰাজ্যিক বিজেপিয়ে ৰণভূমিত ৭৫খনৰ অধিক অডিঅ' ভিজুৱেল ভান বিজেপিৰ ডিজিটেল যুদ্ধযাত্ৰাৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াও কৰিলে ফ্লেগ অফ উপস্থিত থাকে আজিৰ অনুষ্ঠানত বৈজয়ন্ত পাণ্ডা আৰু সাংসদ প্ৰদান বৰুৱা ডিজিটেল ভানে দাঙি ধৰিব 5 বছৰ কামৰ খতিয়ান ৰাইজৰ পৰামৰ্শ ল'বলৈ পঠিওৱা হ'ব বিশেষ ভেন ৭৫খন অডিঅ' ভিডিঅ' বাহনেৰে প্ৰচাৰ চলাব সকলো সমষ্টিত বিতৰণ কৰিব চৰকাৰী আঁচনি আৰু প্ৰতিশ্ৰুতিৰ লিফলেট প্ৰতিটো সমষ্টিতে ঘূৰিব 3 পৰা 4খনকৈ বাহন 19 গৰাকী কেন্দ্ৰীয় নেতাক অসমৰ বিধানসভা নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰা হৈছে বাজপেয়ী ভৱনৰ বৈঠকত কেন্দ্ৰীয় নেতাসকলক ভগাই দিয়া হয় সমষ্টিসমূহ প্ৰতিটো নিৰ্বাচনৰ এমাহ বা 1.5 মাহ আগতে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চললৈ ভিডিঅ' ভেন পঠায় ভিডিঅ' ভেনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাৰ্তা তেখেতৰ বিভিন্ন বক্তব্য আৰু অসমত বা দেশত হোৱা উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতি ভিডিঅ' ভেনত আমি ৰাইজক দেখুৱাবলৈ চেষ্টা কৰোঁ ইয়াৰ লগতে আমাৰ যিখন ভিজন ডকুমেণ্ট হ'ব বা নিৰ্বাচনী আমাৰ ইস্তাহাৰ হ'ব তাৰ সম্পৰ্কত আমাৰ বিভিন্ন পৰামৰ্শ লোৱাৰ প্ৰস্তুতি চলি আছে এই ভিডিঅ' ভেনত পৰামৰ্শ দিয়াৰ এটা ফৰ্মেট থাকিব আৰু ৰাইজে পৰামৰ্শ লিখি ভিডিঅ' ভেনৰ লগত থকা বক্সত তাক দিব পাৰিব বিয়াৰ দিনাই মৃত্যু সাৱটিলে দৰাই আনন্দৰ মাজতে প্ৰাণ গ'ল দৰাৰ লগতে 2 বন্ধুৰ চিৰাঙৰ আমটেকাৰ 1 নং এলেংমাৰী গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনাটি ট্ৰান্সফৰ্মাৰত হোৱা বিজুতিৰ বাবে বিয়াৰ নিশাই বিদ্যুৎপৃষ্ট হৈ মৃত্যু সাৱটিলে 3জনে মৃত লোককেইজন মাইকেল বসুমতাৰী দৈমালু নাৰ্জাৰী আৰু বিজয় মুছাহাৰী শনিবাৰে বিবাহপাশত আবদ্ধ হৈছিল মাইকেল বসুমতাৰী নিশালৈ বিবাহস্থলীত গান গাই আনন্দত মছগুল হৈ নাচি বাগি আত্মহৰা হৈ পৰিছিল দৰাসহ 2 বন্ধু কিন্তু মুহূৰ্ততে ঘটি গ'ল অঘটন
যান্ত্ৰিক বিজুতিৰ বাবে বিয়া ঘৰৰ লগতে অঞ্চলটোলৈ হঠাৎ প্ৰবাহিত হ'ল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ ঘটনাৰ সময়ছোৱাত ঘৰৰ লাইটৰ ছুইচ অফ কৰিবলৈ গৈছিল দৰা মাইকেল বাহিৰৰ লাইট নুমাবলৈ গৈছিল বিজয় আৰু ডিজে বক্সত সংযোগ কৰা মোবাইলৰ ব্লুটুথ সংযোগ বিচ্ছিন্ন কৰাত ব্যস্ত আছিল দৈমালু বিদ্যুৎপৃষ্ট হৈ কম বেছি পৰিমাণে আহত হৈছে আন কেইবাজনো বিয়াৰ দিনাই দুই বন্ধুসহ দৰাৰ মৃত্যুৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱৰ লোৱাৰ আছাম হস্পিটেলত উপস্থিত হৈ আহতৰ বুজ ল'লে নিচিমা সমষ্টিৰ MCLA জেমছ বসুমতাৰীয়ে ঘটনা সন্দৰ্ভত APDCLৰ গাফিলতি থকাৰ কথা জেমছ বসুমতাৰীয়ে অভিযোগ আনিছে ঘটনাৰ তদন্তৰ লগতে অনাগত দিনত এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে APDCLৰে আলোচনা কৰা হ'ব বুলিও ক'লে MCLA উপানন্দ আছে ফোনলাইনত উপানন্দ ইতিমধ্যে MCLA গৰাকীয়ে যদিও বা APDCLক দোষাৰোপ কৰিছে সমগ্ৰ ঘটনাত আৰু এই পৰ্যায়লৈকে তাত কোনো ধৰণৰ উচ্চপদস্থ বিষয়া বা ঘটনাৰ বুজ ল'বলৈ কোনো লোক তাত উপস্থিত হৈছেগৈ APDCLৰ ৰশ্মিতা এতিয়ালৈকে ঘটনাস্থলীত উচ্চপদস্থ APDCLৰ বিষয়াবৰ্গ উপস্থিত হোৱা নাই কিন্তু ঘটনাস্থলীত চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেখেত উপস্থিত হৈছে আৰু তেখেত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিছে আৰু তেওঁ তদন্ত কৰি যিখিনি প্ৰাথমিক তথ্য প্ৰমাণ বা যিখিনি দেখিলে সেইখিনি মতে তেওঁ কৈছে যে তাৰৰ ওপৰত উচ্চ তাৰ বিদ্যুৎ পৰিবাহী তাৰত ঢকুৱা এখন পৰি যায় আৰু ঢকুৱাখন পৰাৰ ফলত যেতিয়া জ্বলি উঠে তাৰ ছিঙি তলত এই LT লাইনৰ ওপৰত পৰে আৰু যেতিয়া LT লাইনৰ ওপৰত পৰে সেই অঞ্চলটো ট্ৰান্সফৰ্মাৰৰ পৰা যিখিনি গ্ৰাহকে তেওঁলোকৰ ঘৰত সেই বিদ্যুৎ সংযোগ ৰাখিছে তেওঁ বিদ্যুৎ সংযোগৰ সেই সুইচ বৰ্ডসমূহ জ্বলি উঠে আৰু যিখিনি লোক সেই বিদ্যুৎ সংযোগ সেই জ্বলি উঠা বৰ্ডত সুইচ নুমিয়াব বা কোনোবাই মোবাইল উলিয়াব কোনোবাই তেনেধৰণৰ সংস্পৰ্শলৈ আহিছে তেতিয়া সেই ঘটনা সংঘটিত হয় আৰক্ষীৰ ভাষ্য আহি পৰিছে আমি আগবঢ়াই লৈছো প্ৰাথমিক তদন্তত যিটো দেখিছোঁ যিটো 11 kV লাইন গৈছে সেই 11 kV লাইনটো এটা পলৰ ওচৰত এটা লাইন ছিগি পেলাই যিটো ইয়াৰ ছাৰ্ভিচ লাইন যিটো আছে ছাব লাইন তাত আহি পেলাই পৰিলেহি ফলত যিমানখিনি এইখিনিত আশে পাশে যাৰ যাৰ ঘৰত ইলেক্ট্ৰিকেল কানেকশ্যন আছে ইলেক্ট্ৰিচিটি চবতে এই বস্তুটো হৈছে স্পাৰ্ক কৰিছে চবৰে ঘৰতে যিখিনি কথা শুনিছোঁ কিন্তু এইটো মাজনিশা হোৱাৰ কাৰণে আমি তিনিজন আমি হেৰুৱাইছোঁ হয়তো এইটো দিনৰ ভাগত হোৱাহেঁতেন আৰু ডাঙৰ ঘটনা ঘটিলহেঁতেন এতিয়া আমি চাওঁ কি কৰোঁ বাকী যিখিনি যাৱতীয় কাম তিনিজন বৰ্তমান আমাৰ কাজলগাঁও হস্পিটেললৈ অনা হৈছে তাতে আমাৰ এটা টিম তাত লাগি আছে পৰৱৰ্তী যিখিনি কাম কৰিব লগা আছে সেইখিনি কৰা ৰেছিল আৰক্ষী অধীক্ষকৰ ভাষ্য উপানন্দ আৰক্ষী অধীক্ষকগৰাকী ইতিমধ্যে উল্লেখ কৰিছে যে বিদ্যুৎ পৰিবাহী তাৰ লগাৰ ফলতে এই ঘটনা সংঘটিত হ'ল কিন্তু বৰ্তমান সেই অঞ্চলত যদি আৰু যাতে এনেধৰণৰ ঘটনা নহয় বৰ্তমান বিদ্যুৎ সংযোগ তাত আঁতৰাই দিয়া হৈছে নে কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে বৰ্তমান যিটো যথেষ্ট পৰিমাণে এতিয়া এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এয়া আমি দেখুৱাইছোঁ নিউজ এনৰ দৰ্শকসকলক যে এনেধৰণৰ উচ্চ প্ৰাবল্যৰ বিদ্যুৎ পৰিবাহী তাৰ য'ত আচলতে এই ট্ৰান্সফৰ্মাৰ বিজুতিৰ বাবে এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে উপানন্দ হয় ৰশ্মিতা বৰ্তমান সেইখিনি অঞ্চলত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু স্থানীয় ৰাইজে এটা অভিযোগ যে সেই তাৰখিনি উচ্চ বিদ্যুৎ পৰিবাহী তাৰখিনি গোটেই পুৰণি প্ৰায় 15-20 বছৰ বা তাতোধিক পুৰণি আৰু সেইখিনি পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা কোনোদিনো কৰা নাই আৰু সেইখিনি যাৰ ফলত সহজে সেইখিনি ছিঙি পৰিবলৈ সক্ষম হ'ল এয়া স্থানীয় ৰাইজৰ অভিযোগ আৰু স্থানীয় ৰাইজে APDCLৰ গাফিলতিৰ কাৰণে এই সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ ব্যক্ত কৰিছে আৰু তেওঁলোকে সেইখিনি তাৰখিনি গছ-গছনিৰ পৰা চাপ কৰা বা যে পুৰণি তাৰখিনি আঁতৰাই নতুন তাৰ সক্ষম তার দিয়া সেইখিনি কিন্তু ব্যৱস্থা তেওঁলোকে কৰা নাছিলে আৰু তেওঁলোকে সেই পৰীক্ষা নিৰীক্ষা বা চকু নিদিয়াৰ কাৰণে সাধাৰণ এটা ঘটনাৰ কাৰণে এই ধৰণে তার ছিঙি আৰু এডাল তাৰত পৰিলেগৈ আৰু যাৰ কাৰণে এই দুৰ্ভাগ্যজনক ঘটনা হ'ল কিন্তু আটাইতকৈ সৌভাগ্যৰ কথা যে ৰাতি দিনত যদি হলহেঁতেন কিন্তু বহু লোক তাতে হেৰুৱাব লগা হলহেঁতেন নিশাৰ ভাগত হৈছে বহু লোক শুই গৈছে ভাৰত ভূটান সীমান্তৰ দুৰ্গম অঞ্চল কাৰণে হয়তো বহু নিশালৈকে ৰাতি লোকসকল নাথাকে আৰু সোনকালে তেওঁলোকে শুই যায় গতিকে সেয়া এক সৌভাগ্যৰ কথা কিন্তু স্থানীয় ৰাইজে APDCLৰ ওপৰত ক্ষোভ ব্যক্ত কৰিছে তদন্তৰ দাবী কৰিছে যিসকল নিহত হ'ল তেওঁলোকৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে আৰু এক তদন্ত হ'ব লাগে সেই কথা কৈছে আৰু ইতিমধ্যে MCLA জেমছ বসুমতাৰীও
সেইখিনি কথা কৈছে যে তেওঁ APDCLৰ লগত বহিব আৰু ঘটনাৰ কাৰণ কি জানিব বিচাৰিব, যাতে ভৱিষ্যতে নহয় সেই কথা তেওঁ নিশ্চিত কৰাৰ কাৰণে চেষ্টা কৰিব। এই ক্ষেত্ৰত যদি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহ'লে এই তাৰ সংস্পৰ্শলৈ আহি আন বহু লোকেও প্ৰাণ হেৰুৱাবলগীয়া ঘটনা সংঘটিত হ'ব পাৰে। নিশ্চয় নিশ্চয় ৰশ্মিতা, যদি সেইখিনি তাৰখিনি পৰীক্ষা নিৰীক্ষা নকৰে, স্থানীয় ৰাইজে যিহেতু অভিযোগ কৰিছে যে সেই তাৰখিনি যথেষ্ট দুৰ্বল হৈ পৰা বুলি অভিযোগ কৰিছে, বহুদিন হ'ল সেই তাৰখিনি পৰীক্ষা কৰা নাই বা সেইখিনি সক্ষমতা লৈও পৰীক্ষা নিৰীক্ষা বা সময়ে সময়ে গৈ সেই তাৰখিনি পৰীক্ষা কৰি যে সেইখিনি ঠিকে আছে নে নাই, দুৰ্ঘটনা হ'ব পাৰে নেকি, বা কাষত যদি গছ গছনি থাকে, গছ গছনি তাতে লাগি ধৰিলে কিবা হ'ব পাৰে নেকি, গছ গছনি চাফ কৰা, এই ধৰণৰ কামখিনি কিন্তু APDCLে কৰা নাই। আৰু যাৰ কাৰণে স্থানীয় ৰাইজে মুকলিভাৱে ক্ষোভ ব্যক্ত কৰিছে, আমাক বাহিৰ প্ৰদান কৰিছে যে APDCLে আচলতে গাফিলতি কৰিছে, আৰু যাৰ কাৰণে সাধাৰণ এটা ঘটনাই এইদৰে প্ৰাণ নাশ কৰিলে 3জনকৈ লোক, আৰু যদি হানি বিঘিনি নহয় তাৰ কাৰণে স্থানীয় ৰাইজে কিন্তু APDCLক দাবী উত্থাপন কৰিছে, আৰু গোটেই অঞ্চলটোৰ তাৰসমূহ পৰীক্ষা কৰিব লাগে সেয়া দাবী কৰিছে। গতিকে APDCLে যদি সতৰ্ক নহয়, কিন্তু ডাঙৰ অঘটন পুনৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। গতিকে সেই অঞ্চলত বিদ্যুৎ সংযোগ কৰাৰ পূৰ্বে স্থানীয় ৰাইজে কৈছে যে তাৰসমূহ পৰীক্ষা কৰিব লাগে, যিহেতু দুৰ্গম অঞ্চল, আৰু সেই অঞ্চল বহু সময়তে বিদ্যুৎ বিভাগৰ তেওঁলোকে কৰ্মচাৰী বা বিষয়াসকলে ভালভাৱে চকু নিদিয়ে। গতিকে সেই ঘটনা পুনৰাবৃত্তি নহয় যাতে স্থানীয় ৰাইজে কিন্তু আহ্বান জনাইছে, চৰকাৰকো আহ্বান জনোৱা পৰিলক্ষিত হৈছে। ৰশ্মিতা, ধন্যবাদ উপানন্দ। মাইকেল বসুমতাৰী নামৰ বিয়া আছিলে, আৰু বিয়াটো শেষ হ'ল দিনত, আৰু ৰাতি ST লাইনৰ কাৰেণ্টটো LT লাইনত লাগি গৈছে। কেনেকুৱা লাগিছে এইটো ভালকে গম নাপাওঁ, তো এইটো ক'ব নোৱাৰিম। কিন্তু এতিয়া ইয়াৰ ফলত 3জন মানুহ ঢুকাই গ'ল। ইয়াৰ ভিতৰত আমাৰ মাইকেল বুলি যাৰ বিয়া আছিল তেওঁ ঢুকাই গ'ল। এইটো বহুত দুখ লগা কথা। আৰু দুজনটো বিজয় আছিল, বিজয়ো ঢুকাই গ'ল, আৰু দেমালু বুলি আছিল, দেমালু নাৰ্জাৰী এও ঢুকাই গ'ল। এইটোতো বহুত দুখজনক হৈছে, মই কণ্ডেম কৰিছোঁ। আমাৰ APDCL যি কাৰেণ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাকে কাম কৰি আছে, এইবিলাক মাজে সময় চাব লাগে, কোনটো ST লাইনত কি হৈছে, LT লাইনত কি হৈছে, তদন্ত কৰিব লাগে, এইবিলাক চাব লাগে। যে এজ পাৰ ৰিপৰ্ট মানে এটা ওপৰৰ পৰা তামোলৰ যি নেকি বাকলি, এই তামোলৰ বাকলি পৰাতে ST লাইনৰ যি ৱেৰ তাতে লাগি পেলাই মানে LT লাইনত গৈছে। তাৰপিছতে ঘৰত গোটেই বস্তুটো কমচে কম 15-20 মিনিটমান জ্বলাই থাকিল। এনেকুৱা ধৰণৰ 3জন মানুহ মৃত্যু হ'ল। এজন মানে দৰা আছিলে, বিয়া হৈছিলে, তেখেতেও মানে মৰিল। তাৰপিছত এতিয়া আৰু 3জনটো মৰিলে, এতিয়া আৰু আকৌ এজন চিৰিয়াছলি আঘাত, এইটো ICUত আছে। ডুমডুমা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটি কলি দুটিপাত আঁচনি। অসমৰ 200 বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা অন্যান্য অৱদানৰ স্বীকৃতিস্বৰূপে আঁচনি গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। এটি কলি দুটিপাত আঁচনিৰ অধীনত 6 লক্ষাধিক চাহ কৰ্মচাৰীলৈ চৰকাৰে আগবঢ়াব এককালীন সাহায্য। মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক প্ৰদান কৰিব 5,000 টকাৰ এককালীন সাহায্য। ৰাজ্যখনৰ 836 গৰাকী বাগিচাৰ কৰ্মচাৰীলৈ আগবঢ়াইছে এই আঁচনিৰ সুবিধা। দৈদাম চাহ বাগিচাৰ শ্ৰীমতী মীনা লগুন, ৰাইডাং চাহ বাগিচাৰ শ্ৰীমতী ৰুমি ভাগীৰথী, আমি এই অনুষ্ঠান এটি কলি দুটি পাত, এই অনুষ্ঠানৰ জৰিয়তে চাহ বাগিচাৰ 6,03,927 গৰাকী, আকৌ এবাৰ মই কৈছো সংখ্যাটো শুনিব, 6,03,927 গৰাকী শ্ৰমিক মজদুৰক আজি আমি আপোনালোকক সন্মান জনাম। কেনেকে সন্মান জনাম? আপোনালোকক আমি 5,000 টকাৰ চেক আপোনালোকক আমি দিম, আৰু আমি আপোনালোকক সন্মান জনাম। ভাল লাগিছে নে নাই লাগা? 5,000 টকাটো কাক কাক লাগিব হাত ডাঙক? আৰে চবকে লাগিব। ঠিক আছে,
এতিয়া 5,000 টকাটো আমি কেনেকে দিম আপোনালোকক আমি এটা চেক দিম চেকটো কাক দিম বাকি জায়গাত আজিয়ে বিতৰণ কৰিব দুমদুমাত 33,000 একেলগে বিতৰণ নহব আমি ষ্টেজত চেকখিনি দি দিম আপোনালোকে বাগিচাত মেনেজাৰ আৰু ৰূপেশ গোৱালাই আপোনালোকক চেকখিনি দিব কিন্তু যদি কাবাৰ নাম ভুল হয় কাবাৰ যদি বানান ভুল হয় চেক বিলাক আপোনালোকে খুমাই নাৰাখিব আমাক চেক বিলাক আকৌ দি দিব নামটো শুদ্ধ কৰি আমি আকৌ আপোনালোকক চেক বিলাক ঘূৰাই দিম যদি কাবাৰ নাম ভুল হয় আপোনালোকে চেক বিলাক আমাক ঘূৰাই দিব আৰু আমি আপোনালোকক চেক বিলাক ঠিক কৰি আকৌ আমি ঘূৰাই দিম যাতে এই টকাটো আপোনালোকৰ একাউণ্টত বা আপোনালোকৰ কাৰণে জমা হ'ব পাৰে আৰু নিউজ 18 পথ সুৰক্ষা অভিযান 2026 পথ সুৰক্ষা অভিযান সিজন 4 সাৱধানতাৰ পৰা কৰ্তব্যলৈ পথ সুৰক্ষাৰ বাবে সজাগতা অভিযান But it's a difficult process. It's a very tough process. We have to go through the grind, literally, where we have to convey and convince all and sundry that this is for your benefit. It is not only a societal, not only an individual responsibility, but it's for the society at large. So this is what we have, come here to do and create awareness. Yes, Robin, your thoughts. Actually, this can AI technology be used more effectively to even perhaps guide pedestrians? Sure. After Amitabh ji said that, I was reminded of the first road crash I was ever involved in India was in Delhi when I stopped at a red light at night and a taxi driver rear-ended me and his comment was, "Yaar, raat ko red light pe kaun rokte ho?" And he was very upset about it because it was my fault for having stopped. And after that, the Delhi government started writing "relax" on the red light. Now, what does AI do and how can AI make a difference? When it comes to ADAS and the control of the car, actually that's not AI. That's just automation within the car and you're using lots of technology and sensors to drive the car at a particular speed or within the lane or stop or start. That's not typically AI. AI actually uses data, lots of data, to draw an inference and then give you a prediction of what you should do or shouldn't do, right? So how is AI being used in road traffic today? Over 100,000 kilometers of highways in India are already under intelligent traffic management systems. So these are thousands of sensors that are identifying people making illegal U-turns, driving on the wrong side, fallen objects from trucks parked on the wrong side of the road, then making inferences to say you are going to have either a traffic jam or an accident in so much time, and therefore have one of these three responses. That is what AI can do. AI can help in two circumstances. We talk about bad behavior on the roads. Why do people speed? People speed because of stress. Because in India, you're driving from one bottleneck to another, right? So the secretary here talked about how do we remove bottlenecks by using ATMS? How do we address junction control? That is what AI can help you do. On the second side, AI can then help change driver behavior by identifying, for example, people who might be distracted using mobile phones when they're driving. This is already happening around the world really well. Australian technology that's come out of Australia. Not wearing seatbelts or maybe even impaired with drugs or alcohol. A big issue with truck drivers around the world because as they need to drive longer, they're all starting to take substances. And AI can identify with just how the vehicle is moving on the road in any circumstances to tell you if you stop this vehicle, you're going to get a high probability of this person being impaired. So AI is already being used, but I want to underline one thing. AI in the end is a tool. AI is not the end goal. And if you want to identify how to change driver behavior and save lives on Indian roads, we have to go underneath that. And what is underneath that? For example, the driver is stressed. Why? Because we go from bottleneck to bottleneck. Sort that out, you'll sort out speeding. We are talking about 20% of Indian deaths are being because of pedestrians, right? Why do pedestrians cross highways? If we do not have the engineering from them to get from one side to the other, you are going to get that kind of behavior. The other thing is, KK, the mindset. When I want to speed, an educated person or a person who's just, or one, it is young blood, you're Josh, you want to try and, but there are also those who want to test that edge. How long can I be on the edge where I am perhaps between life and death and that's giving me a thrill? At that time, what does one tell themselves to control that kind of an impulse? It's a very difficult solution to arrive at.
at the most I can say is that लोग कहते हैं ना जब गुस्सा आता है तो दस्तक गिनिएगा, वही होगा शायद एक तरीका, because that's an individual case. But I feel there are two kinds of people who get into speed. One is who pre-decides that रात के समय मैं गाड़ी निकाल के zoom जाऊंगा, एक तो वो है. तो ऐसे लोगों का तो खैर वो जो लातों की भूत वाले जो चक्कर है ना, जो वो ही करना पड़ेगा. दूसरा है in which the speed sort of gradually creeps into you. You're on a highway and you're on 40 and 60 and 80, 120, and suddenly you realize, oh, 120, oh, this is thrilling. That's where you should be able to take a deep breath and come back. So that can cause accidents, and it's directly proportional to your reflexes, because the greater speed you are in, that error becomes magnified. Little error can become big error. So you need to appreciate that and bring it down. And I would say, instead of driving, one should be taught to enjoy the drive. If you start enjoying the drive, automatically, I think things will fall in place. वो गाड़ी में जो स्पीडोमीटर होता है ना, उसके एंड में 250 क्यों लिखते हैं? वो हमेशा जो चालक होता है वो कहता है यार इधर तक जाना है मुझे. Not realizing, it's a kind of a very subconscious and a very human tendency. आपने उसको एक लिमिट बता दिया है, and you always have that thing in mind. I must reach that limit, but you're not understanding that it's going to cause you a lot of problem. You have the limit of the Everest, and everybody wants to climb there because you went to the highest point. Now that is achievable, but are we going to achieve that 250 or not? जब आपके पास न सिर्फ फिल्मों में, रियल लाइफ में भी आपने गाड़ियों का आपको शौक है, प्लस तेज रफ्तार आपने गाड़ियां भी रखी हैं और चलाई भी हैं, वो मौका जो के कह रहे थे, वो मौका, उस मौके से कोई भी ड्राइवर अपने आप को कैसे वापस करे जब उसे लगे कि हाँ अब हद से बाहर जा रही है, वहां पे कौन सा मेंटल. This is purely a very personal, psychological, mental thing. You cannot depend on technology to change that. This is what I feel, sir. Your mind is not entirely run by technology. I mean, you would be more efficient in saying that the largest data bank in the world is this, and once this gets saturated, then you start making mistakes. और एक छोटा सा ब्रेक अभी लेते हैं. चर्चा सड़क सुरक्षा अभियान में जारी रहेगी और खास मेहमान हमारे साथ लगातार जुड़े रहेंगे. अब ब्रेक के बाद एक ऐसी आवाज गूंजेगी जो अपने आप में एक चेतावनी भी है और चुनौती भी है. तो एक छोटा सा চৈধ্য ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী. গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰিব. IIMৰ গুৱাহাটীত হ'বলগীয়া কেম্পাছ উদ্বোধন কৰিব. গুৱাহাটী আৰু অসমৰ বাবে ইলেক্ট্ৰনিক বাছ আগবঢ়াব. খানাপাৰাত বিজেপিৰ বুথ কমিটিৰ সৈতেও সভাত অনুষ্ঠিত কৰিব. 25,000 বুথৰ 75,000 বিষয়ববীয়াৰ সৈতে অনুষ্ঠিত হ'ব সভা. মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত সদৰি কৰিলে তথ্য. প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব. তেখেতে ৰাতিপুৱাই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত আমি নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ উদ্বোধন কৰিব. তাৰ পিছত তেখেতে তাতেই এটা অনুষ্ঠানত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ গুৱাহাটী যিটো আমাৰ গুৱাহাটীত হ'বলগীয়া যিটো কেম্পাছ, যিটো বৰ্তমান ক্লাছ এটা টেম্পৰাৰী কেম্পাছৰ পৰা হ'ব, তাক তেখেতে উদ্বোধন কৰিব. আৰু সিদিনাখনে মোদী ডাঙৰীয়াই গুৱাহাটী আৰু অসমৰ কাৰণে 100খন ইলেক্ট্ৰনিক বাছ ভাৰত চৰকাৰৰ পৰা আমাক তেখেতে আগবঢ়াব. সেই অনুষ্ঠান সামৰণি মৰাৰ পিছত, যিহেতু তাত ৰাজহুৱা মিটিং নহয়, তেখেত খানাপাৰালৈ আহিব আৰু খানাপাৰাৰ এই ফিল্ডত বিজেপিৰ বুথ কমিটিসকলৰ সভাপতি বা আমি যাক পালক বুলি কওঁ বা আমি যাক BLA বুলি কওঁ, এই ধৰণে আমাৰ 3জনকৈ এটা বুথত বিষয়ববীয়া থাকে. সেই 3গৰাকী বিষয়ববীয়া আমাৰ ইয়ালৈকে আহিব. 25,000 আমাৰ বুথ আছে, গতিকে 75,000 বিষয়ববীয়া খানাপাৰা ফিল্ডত গোট খাব. আৰু যিহেতু মোদী ডাঙৰীয়া ইমান দিনে চৰকাৰী কাৰ্যসূচীত আহিছিল, 14 ফেব্ৰুৱাৰীৰ সভাখন ৰাজনৈতিক হ'ব আৰু তেখেতে আমাৰ বুথৰ সভাপতি বা পালক বা BLA সকলক
তেওঁ সম্বোধন কৰিব। ইতিমধ্যে আমি তাৰ প্ৰস্তুতিও আৰম্ভ কৰিছোঁ। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ নতুন দলঙৰ টোলগেট সন্দৰ্ভতো মুখ্যমন্ত্ৰী। টোলগেটখনত বাছ ট্ৰাকৰ পৰা সংগ্ৰহ কৰা হ'ব টোল। অটো ৰিক্সা চাইকেলৰ পৰা টোল সংগ্ৰহ নহয়। ফাঁচী বজাৰলৈ ট্ৰাক বা বাছ আহিলে গুৱাহাটীত যান-জঁট হ'ব। সেয়েহে বাছ ট্ৰাকৰ পৰা টোল সংগ্ৰহৰ সিদ্ধান্ত। মই আজিৰ পৰা 4 মাহ আগতে আপোনালোকক এনেকৈ ভিডিঅ'ত কৈছিলোঁ যে বাছ আৰু ট্ৰাকৰ পৰা আমি টোলগেট ল'ম, চাইকেল ৰিক্সা অটো 4চকীয়া বাহনৰ পৰা টোলগেট নল'ম। মই স্পষ্ট কৰি কৈছিলোঁ ট্ৰাকৰ পৰা আমি পইচা ল'ম, বাছৰ পৰা ল'ম, কিন্তু অটো ৰিক্সা চাইকেল গাড়ী কাৰো পৰা নল'ম। যদি গোটেই ট্ৰাক আৰু বাছবিলাক ফাঁচী বজাৰত আহি উপস্থিত হয় তেতিয়াহ'লেতো গুৱাহাটীখন কেৱাজ হৈ যাব। সেইকাৰণে এই বিষয়টো আমি কিমান দিন আগতে ঘোষণা কৰি থৈছোঁ। বিজেপিৰ লবি সন্দৰ্ভত মন্তব্য আগবঢ়ালে গৌৰৱ গগৈয়ে। আৰু গৌৰৱ গগৈৰ এই বিজেপিৰ লবি সন্দৰ্ভত কৰা মন্তব্যৰে আজি প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। ৰাজনৈতিক দলত আৰু বহু লবিৰ সৃষ্টি হ'ব। ভাৰত মাতাক সুৰক্ষা কৰাটোৱে হৈছে বিজেপিৰ লবি। বিজেপিক জিকোৱাটোৱে হৈছে নেতা কৰ্মীৰ লবি। বিজেপিৰ এটাই লবি থাকে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। লবি আৰু বহুত হ'ব, ডেমক্ৰেটিক পাৰ্টি, কিন্তু লবি মানে কি? এটাই লবি ভাৰত মাতাক সুৰক্ষা কৰা, এটাই লবি বিজেপিক জিকোৱা। বেলেগ লবিটো ইয়াত নাই। বিজেপি পাৰ্টিয়ে সেইটো নহয়। বিজেপি পাৰ্টি এইবিলাক কথা, তেওঁ যিবিলাক কথা কয় টেষ্ট পায়, এইবিলাক হৈছে পাকিস্তান ইনফ্লুৱেঞ্চ। নহ'লে ভাৰতত ৰাজনীতি কৰা সকলো মানুহে জানে যে বিজেপিৰ এটাই লবি থাকে যে ময়ো 10% ভাৰত মাতাক দিওঁ, দিলীপ শইকীয়ায়ো 10% ভাৰত মাতাক দিব, ময়ো 10% ভাৰত মাতাক দিম, প্ৰধান বৰুৱাই 10% ভাৰত মাতাক দিব, টোটেল মিলি 30%। নতুনকৈ যোগদান কৰা সকলে টিকট নাপাব। নিৰ্বাচনলৈ মাত্ৰ 2 মাহহে আছে। নিৰ্বাচনৰ আগলৈকে যোগদান চলি থাকে। বিজেপিত প্ৰায় প্ৰতিদিনে যোগদান চলি থাকে। যোৱাকালিওতো বহুত কেইজনে যোগদান কৰিলে। আমাৰ ইয়াত যোগদানটো হৈ থাকে, কিন্তু নতুনকৈ যোগদান কৰা কাকো এই মুহূৰ্তত টিকেটৰ কাৰণে আমি ভাবিব নোৱাৰো, কাৰণ 2 মাহ আছে বা 1 মাহে আছে। গতিকে যোগদানটো ইলেকশ্যনৰ আগলৈকে চলি থাকে সকলো পাৰ্টিত। আমি আৰু ধৰক 2জন মানুহ যোগদান কৰিলে তেওঁলোকক দিল্লীত লৈ গ'লো, এইবিলাক আমি নকৰোঁ। আমাৰ যোগদান দিলীপ শইকীয়াৰ হাততে হৈ থাকে আৰু প্ৰত্যেক দিনাই প্ৰায় হৈ থাকে। বাংলাদেশৰ পুনৰ হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা। চঞ্চল ভৌমিক নামৰ এজন 23 বছৰীয়া হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা কৰিলে দুৰ্বৃত্তই। নিশা দোকানত শুই থকা অৱস্থাতে বাহিৰৰ পৰা শ্বাটাৰ বন্ধ কৰি পেট্ৰল ঢালি দুৰ্বৃত্তৰ এটা দলে জ্বলাই দিয়ে দোকানখন। এই ভয়ংকৰ ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে 23 বছৰীয়া চঞ্চলে। শুকুৰবাৰে মাজনিশা বাংলাদেশৰ নৰসিংগড়ত সংঘটিত হয় নৃশংস হত্যাকাণ্ডটি। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা চঞ্চল ভৌমিক কমিল্লা জিলাৰ লক্ষ্মীপুৰ গাঁৱৰ প্ৰয়াত ফুকন চন্দ্ৰ ভৌমিক আৰু প্ৰতিমা ৰাণী ভৌমিকৰ পুত্ৰ। নৰসিংগড়িৰ মছজিদ মাৰ্কেটত থকা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা শুই থকা অৱস্থাতেই যুৱকজনক হত্যা কৰিলে দুৰ্বৃত্তই। বাংলাদেশত বিগত 35 দিনত হত্যা কৰা হৈছে 12জনকৈ হিন্দু লোকক। ইয়াৰে 3জনক অতি বৰ্বৰতাৰে জীৱন্তে জ্বলাই হত্যা কৰিছে দুৰ্বৃত্তই। মৈমনসিংহত দীপু চন্দ্ৰ দাস আৰু শৰিয়তপুৰত ফুকন চন্দ্ৰ দাসক জীৱন্তে জ্বলাই হত্যা কৰাৰ পিছত নৰসিংগড়িত জীৱন্তে জ্বলাই হত্যা কৰিলে 23 বছৰীয়া চঞ্চল ভৌমিকক। বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দুৰ ওপৰত চলা অত্যাচাৰ তথা হত্যাকাণ্ডক লৈ এতিয়া শংকিত হৈ পৰিছে সংখ্যালঘু। কাইলৈ গণৰাজ্য দিৱস। দেশৰ প্ৰান্তে প্ৰান্তে চলিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। দিল্লীত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উদ্ভাসিত হ'ব অসমৰ ধুবুৰী আচাৰকান্দিৰ টেৰাকোটা শিল্পকলা। দিল্লীৰ কৰ্তব্য পথত আচাৰকান্দিৰ পৰম্পৰাক শৈলীক সুন্দৰকৈ উপস্থাপন কৰা হ'ব। আত্মনিৰ্ভৰ ভাৰতৰ মনোভাৱলৈ আগবঢ়োৱা আচাৰকান্দিৰ শিল্পীসকলৰ নিপুণতা প্ৰত্যক্ষ কৰিব সমগ্ৰ দেশবাসীয়ে। দেশৰ 30টা নিৰ্বাচিত শিল্পৰ মাজত এইবাৰ গণৰাজ্য দিৱসত স্থান পাইছে আচাৰকান্দিৰ টেৰাকোটা শিল্পকলাই। দিল্লীৰ সমান্তৰালকৈ অসমতো চলিছে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যজুৰি গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
ঠায়ে ঠায়ে চলাইছে আৰক্ষীৰ তালাচী অভিযান কোনো ধৰণৰ গোটাঘাতমূলক কাৰ্য যাতে সংঘটিত নহয় তাৰ বাবে গ্ৰহণ কৰা হৈছে কটকটীয়া ব্যৱস্থা নিৰাপত্তাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে গণৰাজ্য দিৱসৰ পেৰেডৰ অন্তিম অনুশীলন খানাপাৰা ডিব্ৰুগড় ওদালগুৰি সকলোতে এতিয়া পেৰেডৰ অন্তিম অনুশীলন খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ইফালে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গহপুৰৰ বিপণীসমূহত খাদী জাতীয় পতাকা ভৰি পৰা পৰিলক্ষিত হৈছে 3 ৰঙৰ বেজ মাফলাৰ টুপি আদিও বিক্ৰী কৰিছে বিপণীসমূহত ইতিমধ্যে জাতীয় পতাকা ক্ৰয় কৰিবলৈ গ্ৰাহকৰ আগমন ঘটিছে বিপণীসমূহলৈ আৰু গণৰাজ্য দিৱসক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি সাজু হৈছে বিশ্বনাথ জিলা প্ৰশাসনো বিশ্বনাথৰ কাছাৰী ময়দানত উদযাপন কৰা হ'ব গণৰাজ্য দিৱস বিশ্বনাথৰ পেৰেডত অংশ ল'ব 11টা প্লাটুনে চূড়ান্ত অনুশীলনত ব্যস্ত আৰক্ষী আৰু শিক্ষানুষ্ঠানৰ এনচিচি আৰু স্কাউট গাইডৰ কেডাৰসকল হেল্ল' হয় কাইলৈ দেশৰ ৭৭তম গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰস্তুতি বিশ্বনাথৰ কাছাৰী ময়দানত চলাই আছে বিশ্বনাথ জিলা প্ৰশাসনে আৰু আমি দৃশ্য দেখুৱাইছোঁ এনেধৰণেই পেৰেডত অনুশীলন কৰিবলগীয়া যিসমূহ দল আছে সেই দলসমূহে ইয়াত তেওঁলোকৰ অনুশীলন চলাই আছে আৰু অসম আৰক্ষীৰ লগতে এনচিচি আৰু স্কাউট গাইডে ইয়াত অংশগ্ৰহণ কৰিব আৰু বিশ্বনাথৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা অহা এনচিচি আৰু স্কাউট গাইডৰ দলে ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু আমি দৃশ্য এয়া বিশ্বনাথৰ কাছাৰী ময়দানৰ পৰা দেখুৱাই আছোঁ আৰু ইয়াত অন্তিম যি প্ৰস্তুতি আৰু পেৰেডৰ অনুশীলন সেয়া চলি আছে আৰু গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এয়া পেৰেডৰ অনুশীলন ইয়াত চলাই থকা হৈছে আৰু বিশ্বনাথ জিলা প্ৰশাসনে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বা অন্যান্য যিসমূহ জিলা সেই জিলাসমূহৰ সমান্তৰালকৈ এনেধৰণে গণৰাজ্য দিৱস আয়োজন কৰাৰ ইয়াত প্ৰস্তুতি চলাই আছে মই অতিৰিক্ত আয়ুক্ত আছে মই আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে প্ৰস্তুতি চলি আছে কাইলৈ যিহেতু গণৰাজ্য দিৱস কি জনাব হয় আমি আজি 26 জানুৱাৰী আছে তাৰ কাৰণে প্ৰস্তুতি আমাৰ ইতিমধ্যে চলি আছে আজি আমাৰ ইয়াতে টোটেল 11টা কণ্টিজেণ্ট আমাৰ ইয়াত ভাগ লৈছে মুঠ আৰু প্ৰথমবাৰৰ বাবে আমি ইয়াত এক্স ছাৰ্ভিচমেনৰ কণ্টিজেণ্ট এটা আমি ইয়াত এবাৰ ৰাইজে দেখা পাব আৰু নতুন কি আছে নতুন ধৰক এইবাৰ আপোনাৰ 26 জানুৱাৰীৰ কাৰণে আমাৰ টেবলিও হ'ব ইয়াতে বিভিন্ন বিভাগৰ তেওঁলোকৰ এটা কাম কাজৰ নমুনা ইয়াত প্ৰস্তুত কৰিব তাৰ লগতে আমি প্ৰথমবাৰৰ কাৰণে আমাৰ ইয়াত এক্স ছাৰ্ভিচমেনৰ এটা কণ্টিজেণ্ট থাকিব কিমান দলে অংশগ্ৰহণ কৰিব পেৰেডত ইয়াত আপোনাৰ 11টা দলে অংশগ্ৰহণ কৰিব তাৰ ভিতৰত আমাৰ এটা এক্স ছাৰ্ভিচমেনৰ কণ্টিজেণ্টটো আছে তেওঁলোকে এয়া আছিলে বিশ্বনাথৰ অতিৰিক্ত যি আয়ুক্ত আৰু সমান্তৰালভাৱে আমি দৃশ্য দেখুৱাই আছোঁ এনেধৰণে এয়া যিসমূহ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে এনচিচিয়ে হওক বা স্কাউট গাইডে হওক তেওঁলোকে এনেধৰণে ইয়াত অংশগ্ৰহণ কৰিছে আৰু কাইলৈ যিহেতু গণৰাজ্য দিৱস সেয়েহে গণৰাজ্য দিৱসৰ প্ৰাকখনত এনেধৰণে তেওঁলোকৰ যি অন্তিম প্ৰস্তুতি ইয়াত দেখিবলৈ পোৱা গৈছে বিশ্বনাথৰ এয়া কাছাৰী ময়দানৰ পৰা আমি দৃশ্য দেখুৱাই আছোঁ হয় নিশ্চিতভাৱে এনেধৰণে এতিয়া ৭৭তম গণৰাজ্য দিৱসৰ প্ৰস্তুতি চলি আছে বিশ্বনাথৰ কাছাৰী ময়দানত আৰু অন্যান্য ৰাজ্যৰ অন্যান্য জিলাসমূহৰ সমান্তৰালকৈ বিশ্বনাথতো এনেধৰণে এতিয়া জিলা প্ৰশাসনে এই অন্তিম প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে আৰু গণৰাজ্য দিৱস পালনৰ বাবে ইয়াত প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু কাইলৈ গণৰাজ্য দিৱস উদযাপন কৰা হ'ব সমগ্ৰ দেশ জুৰি তাকে লৈ ব্যাপক প্ৰস্তুতি চলিছে ওদালগুৰি জিলাতো ওদালগুৰি আয়ুক্তৰ কাৰ্যালয় খেলপথাৰত মাৰ্চ পাষ্টৰ শেষ আখৰা কৰা দেখা গৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ 12টাকৈ প্লাটুনৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰায় 24টা দলে এই মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিব দেশে কাইলৈ উদযাপন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু এই ৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ এইদৰে প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে ওদালগুৰি জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ খেলপথাৰত আৰু এটা কথা ক'ব লাগিব যে এইদৰে আচলতে প্ৰায় 12টাতকৈ অধিক
যি আৰক্ষীৰ প্লাটনৰ পৰা আৰম্ভ কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ইয়াতে বিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসমূহ অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষী বাহিনী আৰু যি অৰ্ধসামৰিক বাহিনীৰ পৰা আৰম্ভ কৰি ইয়াতে আচলতে সকলোৱে ইয়াতে যি অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই দৃশ্য হৈছে ওদালগুৰি জিলা আয়ুক্তৰ খেলপথাৰৰ আৰু জাকত জিলিকা কৰি যি ৭৭ সংখ্যক গণৰাজ্য দিৱস এই গণৰাজ্য দিৱসটি উদযাপন কৰিবৰ বাবে এইদৰে আচলতে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। যি আৰক্ষী আয়ুক্তগৰাকী আছে তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। কি ক'ব ছাৰ, প্ৰস্তুতি কেনেকুৱা? হয়, আমাৰ ৰিপাব্লিক ডেৰ কাৰণে ওদালগুৰিৰ দুইটা স্থানত আমাৰ মেইন পেৰেড গ্ৰাউণ্ডটো হৈছে ওদালগুৰি জিলাৰ ইয়াতে DC অফিচৰ মুখৰ গ্ৰাউণ্ডখন আৰু ভেৰগাঁও চাব ডিভিজনটো হ'ব। মই এইমাত্ৰ ভেৰগাঁও চাব ডিভিজনৰ পেৰেড প্ৰেক্টিছটো চাই আছোঁ, ইয়াতো এতিয়া চলি আছে। খুব ভালকৈ মানে প্ৰেক্টিছ কৰিছে। আমাৰ পুলিচৰ টীমো আছে, লগতে SSBৰ টীমো আছে। আগতে SSBৰ টীম নাছিলে, এইবাৰ SSBৰ টীমো আহিছে আৰু স্কুলৰ ল'ৰা ছোৱালীখিনিও খুব মানে কষ্ট কৰিছে যোৱা এসপ্তাহ 10 দিন ধৰি আৰু খুব ধুনীয়াকৈ এৰেঞ্জমেণ্টখিনি কৰা হৈছে। আৰু লগতে ছিকিউৰিটিৰ কাৰণেও আমি গোটেই জিলাখনতে বিভিন্ন জেগাতে আমাৰ যোনবিলাক ভাইটেল ইনষ্টলেশ্যন আছে বা য'ত আমাৰ অলপ মানে ছিকিউৰিটিৰ বেছি প্ৰয়োজন চব জেগাতে আমি পুলিচ পেট্ৰলিং চলি আছে, চেকিং চলি আছে আৰু আমাৰ বিশ্বাস যে মানে খুব ভালকৈ গোটেই মানে প্ৰগ্ৰেমটো পাৰ হৈ যাব আৰু সুৰক্ষিতভাৱে পাৰ হৈ যাব। অনুষ্ঠান কি কাৰ্যসূচী? কাৰ্যসূচীত আমাৰ চেৰিমনিয়েল পেৰেডটো থাকিব, কালচাৰেল পাৰফৰ্মেঞ্চেছ থাকিব। বাকী ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যোনখিনি কৰা যায় সেইখিনি ডেফিনেটলি থাকিব। আগে পিছে ছাৰ ভূটানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে, এইবাৰ কৰিব নেকি? এইটো DC অফিচে কণ্টেক্ট কৰি আছে, এতিয়ালৈকে কনফাৰ্মেশ্যনটো দিয়া নাই। যেতিয়া গম পোৱা লাষ্ট দিনা গম পোৱা যাব। আৰু শিৱসাগৰতো এনেধৰণে এতিয়া প্ৰস্তুতি চলিছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰক্ষীয়ে গঢ়ি তুলিছে ব্যাপক নিৰাপত্তা ব্যৱস্থা। শিৱসাগৰ চহৰলৈ প্ৰৱেশ কৰা প্ৰতিটো পথতেই প্ৰতিখন যান বাহনতেই চলাইছে তালাচী। পুৱতি নিশাও চহৰৰ প্ৰৱেশ পথসমূহত তালাচী চলোৱাত ব্যস্ত হৈ আছে আৰক্ষী। নিষিদ্ধ ঘোষিত সংগঠনে যাতে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তাৰক্ষী চলাইছে তালাচী। অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা হৈছে এই তালাচী অভিযান। নিৰাপত্তাৰ যিটো সেইটো কটকটীয়াভাৱে যাতে আমি কৰিব পাৰোঁ, কোনো ধৰণৰ যাতে ইয়াত মানে অঘটন ঘটিব নোৱাৰে, কোনো ধৰণৰ যাতে দুষ্কৃতিকাৰী একো ধৰণৰ তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে, সেইকাৰণে আমি ইয়াতে অলপ নিৰাপত্তাৰ যিখিনি দিশ আমি এইখিনি সূক্ষ্মভাৱে চালি জাৰি চাই আছোঁ আৰু আশা কৰিছোঁ অনাগত গণৰাজ্য দিৱসটো শিৱসাগৰ জিলাত সুকলমে পাৰ হ'ব। বিৰাট ভাল কথা কৈছে, খুব ধুনীয়া হৈছে আৰু এনেকৈ তালাচী চলোৱাটো খুব প্ৰয়োজনীয়। তাতে সুকলমে সকলোৱে ভাল হওক, আহিবলৈ গণতন্ত্ৰ দিৱসো চবে শুভেচ্ছা থাকিল। আৰু সমগ্ৰ দেশতে চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। ব্যতিক্ৰম নহয় গোৱালপাৰা জিলাও। গোৱালপাৰা চহৰৰ JTS খেলপথাৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। গোৱালপাৰা JTS খেলপথাৰ প্ৰতি বছৰে কেন্দ্ৰীয়ভাৱে পালন কৰা হয় গণৰাজ্য দিৱস। ইতিমধ্যে JTS খেলপথাৰ সজাই পৰাই তোলা হৈছে পেৰেডৰ বাবে সাজু কৰি ৰখা হৈছে খেলপথাৰ। প্ৰতিটো দিনতে চলি আছে পেৰেডৰ অনুশীলন। এইবাৰ পেৰেডত ভাগ ল'ব আৰক্ষী, গৃহৰক্ষী বাহিনী, CRPF, সৈনিক স্কুল, NCCৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মোৰ 28টা দল। কাইলৈ দেশে পালন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু গোৱালপাৰা জিলা প্ৰশাসনে গণৰাজ্য দিৱসৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰত JTS খেলপথাৰত আৰু এই JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰিব গণৰাজ্য দিৱস। ইতিমধ্যে পেৰেডৰ অনুশীলন চলি থকা পৰিলক্ষিত হৈছে। কোনোবাই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখি আছোঁ, প্ৰায় 28টাকৈ দলে পেৰেডৰ অনুশীলন চলাই আছে। CRPF, অসম আৰক্ষী, গৃহৰক্ষী জোৱান, সৈনিক স্কুল, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অন্তিম আখৰা চলাই থকা পৰিলক্ষিত হৈছে। আৰু গোৱালপাৰা জিলা প্ৰশাসনে প্ৰত্যেকজন নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। গণৰাজ্য দিৱসৰ প্ৰাকখনত যাতে কোনো ব্যক্তিগত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণৰূপে সষ্টম হোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰতিটো ৰাজপথত নাকা ছিঙিঙৰ ব্যৱস্থা কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যি অনুশীলন, পেৰেডৰ অনুশীলন চলাই থকা দেখিবলৈ পোৱা গৈছে। গোৱালপাৰা জিলাত 3 ঠাইত আমাৰ চেৰিমনিয়েল পেৰেড হ'ব। জিলা ভিত্তিত আমাৰ গোৱালপাৰাত ইয়াতে হ'ব। তাৰপিছত আমাৰ অসমৰ জিলা দুখনৰ এখন আগিয়াত এটা দুখলৈ 3 জেগাত হ'ব। তাৰ বাহিৰেও বিভিন্ন অঞ্চলত উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰিব এইবাৰ। আৰু আমি যিখিনি প্ৰস্তুতি কৰিব লাগে সকলো ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে, প্ৰায় নিৰীক্ষণ কৰিছোঁ আৰু এই চেগতে সকলোৰে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। ছাৰ চিকিউৰিটি কেনেকুৱা?
তালাচী চলিছে সেইখিনি নিয়মিত আমাৰ যিখিনি কৰোঁ সেইখিনি আমি কৰি আছোঁ আৰু এনেকুৱা সময়ত আমি যাতে সুকলমে যিটো উদযাপন সেইটো যাতে কোনো ধৰণৰ বিঘ্নিত নহয় কোনো প্ৰকাৰে তাৰ ব্যৱস্থাটো আমি যিটো ল'ব লাগে সেইখিনি লোৱা হৈছে সুকলমে পাৰ হৈ যাব সকলোৱে ওলাই আহিব লাগে আমাৰ গণৰাজ্য দিৱস উদযাপন কৰিব লাগে আৰু গণৰাজ্য দিৱস উপলক্ষে ইতিমধ্যে প্ৰান্তে প্ৰান্তে চলিছে উদযাপনৰ প্ৰস্তুতি ৭৭সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি চলিছে বৰ্তমান ডিব্ৰুগড়তো ডিব্ৰুগড় গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে ডিব্ৰুগড়ত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই ডিব্ৰুগড় ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব তাত ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনীৰ পূৰ্ণ গতিতে সকলো ব্যৱস্থা যথাযথভাৱে কৰাত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ডিব্ৰুগড় মহানগৰৰ খনিকৰ বিশাল খেলপথাৰত আয়োজন কৰা হৈছে ৭৭ সংখ্যক গণৰাজ্য দিৱস পুৱা আৰু বিয়লি আৰক্ষী অৰ্ধসামৰিক বাহিনী বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন বিভাগৰ লোকে অনুশীলনত ব্যস্ত হৈ পৰিছে অশ্বাৰোহী দল আৰু সেনাৰ দ্বাৰা বিশেষভাৱে মটৰচাইকেল ৰাইড প্ৰদৰ্শন হ'ব অন্যতম আকৰ্ষণ কোনো যাতে ত্ৰুটি ৰৈ নাযায় তাৰ বাবে জিলা আয়ুক্তৰ লগতে সহযোগীসকলে নিৰন্তৰ প্ৰচেষ্টা অটুট ৰখাৰ লগতে ডিব্ৰুগড়ত আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং উপস্থিত থাকি তদাৰক কৰিছে ডিব্ৰুগড়টো অসমৰ সেকেন্ড ক্যাপিটেল আৰু ইয়াত ৰিপাব্লিক ডে পৰেড প্ৰথমবাৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ সাহেব লাষ্ট টাইম সেলুট লৈছিলে পৰেড ৰিভিউ কৰিছিলে ইয়াতে সেলিব্ৰেশন হৈছিলে এইবাৰ আকৌ ইয়াত সেলিব্ৰেশন হ'ব ইটো সদায় হ'ব সো সিএম স্যাৰ আহিব সব প্ৰিপাৰেচন হৈছে আৰু আপোনাৰ মাধ্যমৰ থ্ৰু মই গুটে ৰাইজক ৰিকুৱেষ্ট কৰো যে ভালকে আৰু জোশ লৈ আমাক ৰিপাব্লিক ডে টু সেলিব্ৰেট কৰিব লাগে এটো আমাৰ দেশৰ সন্মানৰ কথা ষ্টেটৰ সন্মানৰ কথা ইমানে কো জয় হিন্দ জয় আই অসম আৰু গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তৰ ৰূপহী হাতত আৰক্ষীৰ বৃহৎ সফলতা পিষ্টলসহ আটক দুৰ্ধৰ্ষ ডকাইত চুলমান আলী শিঙিবাৰীৰ অভিযান চলাই আটক কৰে চুলেমান আলীক অভিযানত তিনিজাই সক্ৰিয় গুলীসহ .32 mm পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ডকাইত চুলমান আলীয়ে গণৰাজ্য দিৱসত গোটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে বৰ্ষাপাৰাত আজি ভাৰত নিউজিলেণ্ডৰ তৃতীয়খন টি20 শৃংখলা দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল 5খনীয়া মেচৰ শৃংখলাটোৰ ইতিমধ্যে প্ৰথম দুখন মেচত জয়েৰে প্ৰবল আত্মবিশ্বাসী ভাৰতীয় দল সুন্দৰ ফৰ্মত থকা ভাৰতীয় বেটাৰে চিন্তিত কৰিছে নিউজিলেণ্ড বাহিনীক দীৰ্ঘদিনৰ বিৰতিৰ পিছত নিজ ছন্দত উভতি আহিছে অধিনায়ক সূৰ্যকুমাৰ যাদৱ প্ৰায় 21টা ইনিংছৰ পিছত অৰ্ধশতক অৰ্জন কৰিছে অধিনায়কগৰাকীয়ে বেটিঙত ভাৰতে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিলেও বলিং বিভাগে ৰাখিছে চিন্তিত কৰিছে হৰ্ষিত ৰাণা আৰু কুলদীপ আৰু বৰুণ চক্ৰৱৰ্তীৰ ওপৰতে ভৰসা ৰখা হৈছে নিউজিলেণ্ডৰ বিধ্বংসী বেটাৰ ডেভিড কনৱে ৰচিন ৰবীন্দ্ৰ গ্লেন ফিলিপ ডাৰিল মিছেলে ভাৰতীয় বলাৰ সন্মুখত আনিব বেটিঙৰ ধুমুহা আৰু ইতিমধ্যে বৰ্ষাপাৰা ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় টি20 মেচৰ এটা ইনিংছত সৰ্বাধিক 237 ৰান সংগ্ৰহ কৰা হৈছে সৰ্বনিম্ন 18 ৰান ইতিমধ্যে শনিবাৰে বিয়লি ভাগত বিশেষ বিমান যোগে উপস্থিত হৈছে গুৱাহাটী দুইটাকৈ দল কোনো ধৰণৰ আগতীয়া অনুশীলনত ভাগ নলয় দল দুটাই আজি বিয়লি 4 বজাত দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব কোনো ধৰণৰ খাদ্য সামগ্ৰী 40,000 দৰ্শকে বিশ্ব ক্ৰিকেটৰ দুটাকৈ শক্তিশালী দলৰ মাজত এখন হাই ভল্টেজ মেচ উপভোগ কৰিব পাৰিব পুৱাই নীলাচল পাহাৰত মা কামাখ্যাৰ আশীষ ল'লে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ লগতে কামাখ্যা ধামত উপস্থিত হ'লগৈ ভাৰতীয় ক্ৰিকেটাৰৰ কেইবাগৰাকীও সহ প্ৰশিক্ষকৰ লগতে টিম মেনেজমেণ্টৰ বিষয়ববীয়া কটকটীয়া নিৰাপত্তাৰ মাজেৰে কামাখ্যা ধামত উপস্থিত হ'ল গৌতম গম্ভীৰ আৰু কেইবাগৰাকীও ভাৰতীয় ক্ৰিকেটাৰো তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱ ৰিংকু সিঙৰ লগতে মন্দিৰত উপস্থিত হ'ল ৰবি বিষ্ণই নিউজিলেণ্ডৰ ক্ৰিকেটাৰ জেকব ডাফিও উপস্থিত হৈ গৈ নীলাচলৰ পুখুৰীত আমাক বাইক ল'ব
ডিমোৰ জাপি সজিয়াত গুলীচালনা ৰাইজলৈ লক্ষ্য কৰি বাইক চোৰৰ গুলীচালনা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ আহি পৰিছে ডিমোৰ জাপি সজিয়াত এটা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৰাইজলৈ লক্ষ্য কৰি বাইক চোৰৰ গুলীচালনা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই গুলীচালনাৰ ঘটনা যি সময়ছোৱাত গণৰাজ্য দিৱসৰ বাবে সমগ্ৰ ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সেই সময়ছোৱাতে হাতত এনেধৰণৰ মাৰণাস্ত্ৰ লৈ উদণ্ড বাইক চালকৰ তাণ্ডৱ ৰাষ্ট্ৰীয় ঘাইপথত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে এতিয়া উপদ্ৰৱ চলাইছে বাইক চোৰে গুলীচালনা কৰিছে ৰাইজলৈ লক্ষ্য কৰি ডিমোৰ জাপি সজিয়াত এই গুলীচালনাৰ ঘটনাৰ কথা পোহৰলৈ আহিছে প্ৰদীপ গগৈ জনাব অধিক খবৰ প্ৰদীপ কেনেধৰণৰ এয়া গুলীচালনা আপোনাৰ পৰা অধিক জানিব বিচাৰিম হয় ইতিমধ্যে মই এই সন্দৰ্ভত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ সৈতে কিছু সময় পূৰ্বে কেইটামান মুহূৰ্তৰ পূৰ্বে আমি তেওঁৰ পৰা জানিব পাৰিছিলো যে তেখেতে সুধিছিলো এই ঘটনাটো আৰু প্ৰায় আধা ঘণ্টামানৰ পূৰ্বে সংঘটিত হৈছে শিৱসাগৰৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত জাপি সজিয়াত আজি দেওবাৰ আৰু দেওবাৰ হেতুকে শিৱসাগৰৰ ডিমৌ সমীপৰ ৰাজমাৰীত প্ৰতি দেওবাৰে এখন সাপ্তাহিক বজাৰ বহে সেয়া হৈছে ৰাজমাৰী দেওবৰীয়া বজাৰ আৰু সেই ৰাজমাৰীৰ বজাৰলৈকে শিৱসাগৰৰ ডিমৌ থানাৰ অন্তৰ্গত ডিমৌ নিতাই পুখুৰীৰ পৰা এজন ব্যক্তিয়ে বজাৰলৈ বুলি আহিছিলে তেওঁৰ নাম হৈছে বিমান আৰু সেই ব্যক্তিজনে এখন পালচাৰ বাইক লৈ আহিছিলে কলা ৰঙৰ পালচাৰ বাইকখন বজাৰতে ৰাখিছিলে কিন্তু সেই পালচাৰ বাইকখন বজাৰত ৰখাই থওঁতেই তাতে দুটা চোৰে সেই বাইকখন তাতে লক ভাঙি শিৱসাগৰ অভিমুখে চুৰি কৰিবলৈ তেওঁলোকে সাজু হয় আৰু বাইকখন যিহেতু তাত স্থানীয় লোকে তাৰপিছত প্ৰত্যক্ষ কৰে যে দুজন লোকে ব্যক্তিয়ে বাইকখন অনা তেওঁলোকে প্ৰত্যক্ষ কৰে তাৰপিছতে বজাৰৰ যিসকল স্থানীয় লোকে প্ৰত্যক্ষ কৰি আছিলে এই গোটেই ঘটনাটো চুৰিকাণ্ডটো তাৰপিছত তেওঁলোকক ধৰিবলৈ আহোঁতেই বাইকখন লৈ সেই বাইকখন চুৰি কৰি উধাও হৈ দুটা চোৰ একেখন বাইকতে দুটা চোৰ এই কলা ৰঙৰ পালচাৰ বাইক সেই পালচাৰ বাইকখনৰ পিছে পিছে তাৰপিছতে স্থানীয় তাৰ যিসকল প্ৰত্যক্ষদৰ্শী আছিলে তেওঁলোকে পিছা লৈ সেই চোৰকেইটাক ধৰিবলৈ আহি ৰাজমাৰী বজাৰৰ পৰা কিছু নিলগত থকা জাপি সজিয়া অঞ্চল পাইহি এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰু তেওঁলোকে যিহেতু খেতি আহিছিলে একাংশ স্থানীয় লোক আৰু জানিব পৰা মতে শেহতীয়াকৈ আৰক্ষীয়েও পিছা লৈছিলে এই চোৰ দুটাৰ তাৰপিছত এটা চোৰে পিছত উঠি যোৱা চোৰটোৱে যিসকলে খেদি গৈছিলে স্থানীয় লোকে যিসকলে খেদি গৈছিলে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰে আৰু কিন্তু সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই বুলি আমাক শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিছে আৰু বৰ্তমান এই গোটেই ঘটনাটো শিৱসাগৰৰ ৰাজমাৰী বজাৰৰ পৰা আচলতে চুৰি কৰি বাইকখন শিৱসাগৰ চহৰ অভিমুখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লৈ আনিছিলে আৰু পিছত যিসকলে খেতি আহিছিলে ধন্যবাদ জনাইছো প্ৰদীপ আপোনালৈ আৰু সময় হৈছে বাৰ্তাৰ পৰা বিদায় লোৱাৰ নমস্কাৰ